নমস্কাৰ বন্ধু বান্ধৱীসকল। এয়া যোৱাকালি আমাৰ ৰাখী বন্ধৰ আমাৰ লিটিল ছিষ্টাৰে ৰাখী বন্ধোৱা ভিডিঅ' এটা দিব ওলাইছোঁ আৰু এয়া চাওক কেনেকুৱা ৰাখী পিন্ধাইছে। আৰু হিন্দু ধৰ্মত ৰাখী বন্ধন বিশেষ গুৰুত্ব আছে। এই দিনটোত ভগ্নীয়ে ভাতৃ বা ককায়েকক ৰাখী পিন্ধায়। ভাই আৰু ভগ্নী দাদা ভনীৰ মাজত যি পবিত্ৰ সম্পৰ্ক আৰু অবিচ্ছেদ্য বন্ধনৰ প্ৰতীক ৰাখী বন্ধন। প্ৰতি বছৰে শাওণ মাহৰ পূৰ্ণিমাৰ তিথিত ৰাখী বন্ধন পালন কৰা হয়। হিন্দু ধৰ্মৰ ৰাখী বন্ধনৰ বিশেষ গুৰুত্ব আছে। কোৱা হয় এই দিনটোত ৰাখী বান্ধিলে ভাই আৰু ভনীৰ বা ককায়েক ভনীয়েকৰ সম্পৰ্ক সুদৃঢ় হৈ পৰে। এই দিনটোত ভগ্নীয়ে ভাতৃ বা ককায়েকৰ ৰাখী পিন্ধায়। ভাতৃ বা ককায়েক ভগ্নীক উপহাৰ দিয়ে আৰু গোটেই জীৱন ৰক্ষা কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। তো আপোনালোকৰ ভনী আছেনে নাই কমেণ্ট কৰি এটা জনাব, আৰু যদি আছে ৰাখী পিন্ধালে কি নাই তাকো কমেণ্ট কৰি জনাব দেই।